নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক আজি মই হাঁহ পালনৰ সম্পৰ্কে কিছু কথা অৱগত কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ। যিহেতু মই আপোনালোকক জনাব বিচাৰিছোঁ যে জুলাই মাহৰ 5 তাৰিখে আৰু 7 তাৰিখে কেইটামান ঘৰতে হাঁহৰ পোৱালি ওলাইছিলে। বৰ্তমান এমাহ হৈ গৈছে। 22টা হাঁহৰ পোৱালি ওলাইছিলে 5 তাৰিখ আৰু 7 তাৰিখে, 2 দিন লগ লাগি। আৰু এই হাঁহ পোৱালি 22টা, বৰ্তমান 21টা আছে। এটা নেৰুলে নিলে। আপোনালোকক মই জনাইছোঁ যে এই হাঁহ পোৱালিখিনি যেনেদৰে সমানে ডাঙৰ হ'ব লাগিছিলে হোৱা নাই। যিহেতু মই য'ত হাঁহ পোৱালিখিনি ৰখাওঁ সেই জেগাটো অলপ ঠেক হৈছে, আৰু ঠেক হোৱাৰ বাবে হাঁহ পোৱালিখিনিয়ে খুটিয়া খুটি কৰি পেলাই সিহঁতে ইটোৰ নোমবিলাক ইটোৱে খাইছে। এনেদৰে কৰি পেলাই হাঁহ পোৱালিবিলাক ক্ষীণাই গৈছে। আপোনালোকক ইয়াত দেখুৱাইছোঁ। বৰ্তমান মোৰ হাঁহ পোৱালি আছে 21টা, আৰু ইয়াৰে 2-এটা হাঁহ পোৱালি লেঙেৰা হৈছে। বিশেষকৈ এটা বেছি লেঙেৰা হৈছে, তাক মই এক্সট্ৰাকৈ ৰাখিছোঁ। ই বৰ্তমান অকণমান ঠিক হৈছে, লেঙেৰা হৈছে। আৰু এটা অকণমান বেছি ডাঙৰ হাঁহ পোৱালি আছিলে, সিয়ে এই সৰু হাঁহ পোৱালিবিলাকক নোমবিলাক বেছি ধৰণে খুটে কাৰণে তাক বেলেগকৈ ৰাখিছোঁ। আপোনালোকক মই ইয়াত দেখুৱাইছোঁ। এইটোৱেই সেইটো ডাঙৰ হাঁহ পোৱালিটো। ই বাকীবিলাকক খুব খুটে, আৰু বাকীবিলাকৰ নোমবিলাক সেইটো কাৰণে কমি গৈছে। হাঁহ পোৱালিৰ প্ৰতিপালন কৰিবলৈ হ'লে আমাক এটা উপযুক্ত ঘৰ লাগে, আৰু ঘৰটো সুন্দৰ হ'ব লাগে, ওখ হ'ব লাগে, ফৰকাল হ'ব লাগে। তেতিয়া হাঁহ পোৱালিৰ বেমাৰ আজাৰ কিছু কম হয়। যিহেতু মোৰ ঘৰৰ অকণমান প্ৰব্লেম হোৱাৰ বাবে হাঁহ পোৱালিখিনি অকণমান যেনেদৰে গ্ৰ'থ হ'ব লাগে হোৱা নাই, তথাপিতো যথেষ্ট ডাঙৰ হৈছে। এই হাঁহ পোৱালি বৰ্তমান যি 21টা আছে, এই 21টা মই ডাঙৰ কৰোঁতে যথেষ্টখিনি খৰচ হৈছে। ইহঁতক মই ব্ৰইলাৰৰ দানা খুৱাইছোঁ, লগতে ভাতটো খুওৱা হৈছে। এতিয়ালৈকে চাউলৰ হিচাপটো বাদ দি মই দানা আৰু দৰৱ মিলাই মুঠ 975 টকা খৰচ কৰিছোঁ। আপোনালোকক জনাইছোঁ, আৰু মোৰ সম্পূৰ্ণ কিমান খৰচ হয় আপোনালোকক মই দি থাকিম সময়ে সময়ে। চাউলৰ হিচাপটো বৰ্তমান মই ধৰা নাই। তিনিটা দৰৱ, 2টা ভিটামিন আৰু এটা এণ্টিবায়'টিক মিলাই মই 265 টকাৰ দৰৱ আনিছোঁ। বাকীখিনি মই দানা আনিছোঁ। সৰ্বমুঠ মোৰ 975 টকা খৰচ হৈছে এতিয়ালৈকে। আৰু ইহঁতক বিকাৰ সময়লৈকে মোৰ কিমান খৰচ হয় আপোনালোকক মই পৰৱৰ্তী ভিডিঅ'ত জনাম। বৰ্তমান সৰু হৈ আছে কাৰণে ইহঁতক বেছিকৈ মেলিব পৰা নাই। যিহেতু নেৰুল বা কাউৰী, বৰটোকোলা এইবিলাকে ইহঁতক নিব পাৰে। সেইটো কাৰণে বহুত সময় ইহঁতক বান্ধি ৰাখিবলগীয়া হয়, আৰু বান্ধি ৰখাৰ বাবে ইহঁতি ইটোৱে ইটোক খুটিয়া খুটি কৰি থাকে, আৰু সেইটো কাৰণে ইহঁতৰ নোমবিলাক উঘাল খাই গৈছে, ইহঁতৰ গাত নোমবিলাক কমি গৈছে। বন্ধুসকল, আপোনালোকে হাঁহ পোৱালি পোহাৰ আগতে ইহঁতক ৰাখিবলৈ এটা সুন্দৰকৈ ঘৰ লাগিব, আৰু তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা কৰি লৈহে হাঁহ পোৱালি পুহিব লাগে। আৰু এই হাঁহ পালনৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোতো যথেষ্ট লাভ হ'ব বুলি মই অনুমান কৰিছোঁ। বিশেষকৈ ইহঁতক যদি মুকলিমূৰীয়াকৈ চৰাবলৈ জেগা থাকে, তেতিয়াহ'লে ইহঁতৰ খোৱাৰ ক্ষেত্ৰত যথেষ্ট খৰচ কম হ'ব। আপোনালোকে এয়া নিশ্চয় দেখিছে। হাঁহ পোৱালিখিনি অকণমান ডাঙৰ হৈছে আৰু খুটিয়া খুটি কৰি আছে। আপোনালোকে এয়া ধৰিব পাৰিছে, ইটো ইটোক খুটিছে। বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো মই ইয়াকে জনাই সামৰণি মাৰিব বিচাৰিছোঁ। ভৱিষ্যতে আপোনালোকক হাঁহৰ প্ৰতিপালনৰ সম্পৰ্কে
মই আৰু ভিডিঅ' দি থাকিম। এয়া দেখক কি সুন্দৰকৈ হাঁহ পোৱালিখিনি আছে। আপোনালোকে কি কি ব্যৱস্থা হাঁহ পোৱালিৰ ক্ষেত্ৰত লৈ কমেণ্ট কৰি জনাব। এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ হাঁহ পোৱালিখিনি আছে। কিন্তু যিমানেই নহওক মুকলিমূৰীয়াকৈ চৰিবলৈ দিলে হাঁহ পোৱালিৰ বেমাৰবিলাক যথেষ্ট কম হয়। আৰু হাঁহ পোৱালি যদি বেমাৰবিলাক কম হয় তেতিয়াহ'লে ইয়াৰ গ্ৰ'থটো সোনকালে হয়। এয়া আপোনালোকে ধৰিব পাৰিছে কি সুন্দৰকৈ হাঁহ পোৱালিখিনি আছে। আচলতে হাঁহ পোৱালি ৰাখিবলৈ আহল বহলকৈ ঘৰ লাগে। এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া এইটোক খটিয়া খটি কৰিছে, আপোনালোকে দেখিছে। আচলতে থকা ঠাইডোখৰ অলপ ডাঙৰ লাগে। সেৰেঙা হ'লে তাহাঁতৰ যিটো খটিয়া খটি বেমাৰ, এই বেমাৰটো নহয়। যিমান দৰৱ খোৱালেও আপোনালোকে যদি ঘনকৈ ৰখা হয়, ঘনকৈ যদি ৰাখে তেতিয়াহ'লে ই খটিয়া খটি কৰিবই। এই কথাটো মই হাঁহ পুহি গম পাইছোঁ। গতিকে আপোনালোকে আগ ধৰি এহেঁতক থাকিবলৈ এটা সুন্দৰ গঁৰাল বা ঘৰ তৈয়াৰ কৰি ল'ব লাগিব। ইয়াকে কৈ আজি এই ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। ধন্যবাদ।